মোটিভেশন সাইকেল মোটিভেশন মানে কি মোটিভেশন কিবা এটা মোটিভেশন ভিডিও মোবাইলত দেখি পাইছে নেভিয়া দেখে কি মোটিভেশন ভিডিও দেখে ऐसा कुछ याद কারণ মোটিভেশন স্পিকাৰ কোনোবা চিনি পায় বিবেক বিন্দ্ৰা আৰু সন্দীপ মহেশ্বৰী চিনি পোৱা নাই দুটা বহুত ফেমাছ নেকি তেওঁলোকৰ ভিডিঅ' চাইছে কোনে কোনে চাই পাইছে ভিডিঅ'টো চাই পৰা জোচ আহিছে একদম চিম্পল বুজো প্ৰেক্টিকেলি বুজিব বিচাৰিছে মোটিভেশ্যন বস্তুটো কেনেকৈ কাম কৰে সেই কাম কৰে প্ৰেক্টিকেলি বস্তুটো বুজিলে বস্তুটো এপ্লাই কৰিবলৈ ভাল হয় প্ৰেক্টিকেলি বুজিছে যোনটো আমি ডে টু ডে এক্টিভিটি যোনটো কৰোঁ যেনেকৈ যে এক্সাম্পল দি বুজো যে ডে টু ডে এক্টিভিটি যি বস্তু হয় সেইটো প্ৰেক্টিকেলি বুজিলে মানে বস্তুটো মনত থাকে নহ'লে এনে থিয়ৰিটিকেল বস্তুকেইটা মই পঢ়াই বস্তু কৰিলে আপোনাৰ মনত নাথাকে পাহৰি যাব পাৰে সেইকাৰণে প্ৰেক্টিকেলি বস্তুটো বুজিব চেষ্টা কৰক আপোনালোক যোনটো লাইফত কৰি আহিছে সেইটোকো এক্সাম্পল দিব মই বুজাম কিন্তু আপোনালোক সেইটো বস্তু নেগেটিভলি ল'ব নালাগে এনে কৈছে সেনেকাই কৰিব বুলি সেনেকৈ কম কিন্তু সেনেকৈ কৰিব নালাগে লাগিলে অলপ বেলেগে কৰিব লাগে তাৰ অপজিট কৰিব লাগে কিন্তু আপোনালোক নিজে ডিচাইড কৰিব লাগিব সেইটো কৰিম নে সেইটো কৰিম মোটিভেশ্যন চাইকেলটো কেনেকৈ কাম কৰে কোনফালৰ পৰা কোনফালে যায় আপোনালোক কেনেকৈ বিহেভিয়াৰ কোনফালৰ পৰা কোনফালে যায় সেইটো কৰিম একদম চিম্পলি বুজিম আপোনালোকক সবৰে এটা নিড আছে নিড এই মানে লাগে ওৱানটো মানে সেইটো বস্তু নাথাকিলে হ'ব কিন্তু নিড মানে লাগিবই যেনেকা ৰাতিপুৱা উঠি কিনে এগিলাচ পানী খাব লাগে বা দিনত পানী খাব লাগে বা আপোনালোক পানী খাব লাগে সেইটো এটা নিড হয় ভাত খাব লাগে এটা নিড হয় সেইটো আপোনাৰ নিড হয় লাগিবই বুজিলে এটা নিড মানে বুজি পালে নিড কি বস্তু ৰেণ্ডা বুজিছে নিড এবাৰ নিড এটা আপোনালোকৰ ধৰি লওক প্ৰেক্টিকেল লাইফত কৈছোঁ কিছুমান বস্তু মই কম কিন্তু বেয়া লাগিব পাৰে কিন্তু একচুৱেলি ৰিয়েলিটি হয় ধৰি লওক আপোনালোকৰ এটা টাইমত নিড বোলা বস্তু মনটো নাছিলে কেতিয়া পাই যায় খাই লয় ছেটিছফাইড তাৰপাছত কি হ'ল এবাৰ পায় দুবাৰ পায় লাহে 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 নিডটো কি হৈছে ওৱান মানে যোনটো আপোনাৰ নিডটো আছিলে সেইটো ছেটিছফাইড নহয় সেইকাৰণে আপুনি বাৰে বাৰে খাই থাকে সেইটো আপোনাৰ নিড এটা বনিব মনটো কি হ'ল ঠিক আছে সেইটো নিড এটা বনিব সেইটো আপোনাৰ মন সেই মনটো এটা নিড বনিব এটা ডাঙৰ এতিয়া আপোনাৰ উঠিলে মজাকৈ উঠিলে ফ্ৰেছ হৈ আছে এতিয়া আপোনাক কি লাগে সেই মনটো লাগে মটিভেশ্যন চাইকেলটো কেনেকৈ কাম কৰে সেইটো বুজি পায় আপোনাৰ মটিভেশ্যন চাইকেলটো কেনেকৈ কাম কৰে সেইটো বুজিব লাগে মই সেইটো বুজাই আছোঁ বুজিলে দাদা ইজা যাব আপোনাৰ নিডটো মন সেইটো বস্তু লাগে এতিয়া ড্ৰাইভ তোৰ গাড়ী চলাই পাইছে গাড়ী চলাই কোনো এটা জেগাত যাবলৈ কিবা ড্ৰাইভ কৰি যাব লাগিব নাই সেনেকাই বডিটো কি কৰিব আপোনালোকৰ বডিটো কি কৰিব সেইটো দিশত কামটো কৰিবলৈ ষ্টাৰ্ট দিছিল আপোনাক মদ লাগে সেই মদৰ দিশত কামটো কৰিবলৈ ষ্টাৰ্ট দি দিব নিজে আপোনাৰ বডিটো নিজে মাইণ্ডটো নিজে কৈছে বডিটো নিজে সেইটো দিশতে কাম কৰিব বডিত এটা এৰাউজাল এটা আহে মানে এইটো এৰাউজাল বুলি কয় এৰাউজাল মানে ধৰি লওক কি ক'ম ভিতৰত ফিজিঅলজিকেল এৰাউজাল ভিতৰত কিবা এটা ষ্টিমুলেশ্যন হ'ব গাত কিবা এটা আপোনালোকক টানিব কিবা মোক লাগে দেই ক'ব আনি কিনে দে হৈ গ'ল এৰাউজাল এটা আহিব এৰাউজাল আহিলে তাৰপিছত আপোনাৰ হেড গ'ল ডাইৰেক্টেড বুজিব সেইটো দিশত আপুনি কাম কৰিব ইচ্ছা লৈছে এৰাউজাল আহিলে অহাৰ লগে লগে আপুনি সেইটো দিশত কাম কৰিব লৈ ল'ব এতিয়া ধৰি লওক সেইটো কথা ভাবি আছিলে সেইটো মনটো লাগে আপুনি সেইটো দিশত সোমাই কিনে মদটো পাই গ'ল সেই মদৰ যোনটো কাম কৰিব আছে কাম কৰিব ষ্টাৰ্ট দিলে সেইটো দিশতে কাম কৰিব আপুনি দুটা দিনটো ফালে বেলেগ যদি কাম এটা কৰি আছে সেইটো কাম কৰি মতলব নাই আপোনালোকৰ কি মতলব আছে তেওঁ মদটো লাগে সেইটো দিশতে কাম কৰিব সেইটো গ'ল লাগে মানে যোনটো গ'ল আছে সেই গ'লটো ফ'কাছ আছে সেইটো ওপৰতে মই তাত কৰি কিনে কামটো কৰিম বুজি পালে মই কৰিলে সেই তোমালোকে এচিভমেণ্ট পাই যায় এতিয়া মদটো পাই গ'ল ঠিক আছে মদ বা গাছ যি বস্তু হয় পাই গ'ল খোৱাৰ লগে লগে কি হ'ব খাই দিব লগে খাই দিব খোৱাৰ লগে লগে কি হ'ব যোনটো আপোনাৰ এৰাউজাল আছিলে যোনটো এইটো এৰাউজাল আছিলে যোনটো আপোনাৰ বডিত আপোনাৰ কিবা এটা বিষাই আছিলে যোনটো আপোনাৰ বডিত
কিবা এক্সট্ৰুমেণ্টেশ্যন হৈ আছিলে, কোনো টানি আছিলে বা কিবা হৈছিলে, বিষ এটা হৈছিলে, সেই বিষটো কমি যাব। কি হ'ব? ৰিডিউচ হৈ যাব, মানে কমি যাব। সেই বিষটো কমাৰ লগে লগে শান্তি পাব। এতিয়া ছেটিছফাই আজি মোৰ বিষটো কমপ্লিট। বুজিছে? নেক্সট মটিভেশ্যন চাইকেল কেনেকৈ কাম কৰিছে এইটো প্ৰেক্টিকেল লাইফতো হয়। আমি কি কৰিলোঁ, গোটেই নেগেটিভ চাইড চালোঁ, এনেকৈ কৰি কিনে আমি বেয়া দিশত গুচি গৈছোঁ বা মদটো খাবলৈ এনেকৈ আমি মটিভেট কৰিছোঁ নিজকে, কি এনেকৈ কৰি আছোঁ, সেইটো ভাল। এতিয়া আমি চাম এইটো আমি এনেই ভাল কেনেকৈ হ'ব পাৰি। বেয়াটো চাই গ'লো, যেনেকৈ আপুনি ভাল হৈছে এনেকৈ ভালো, বেয়া হৈছে এনেকৈ ভালো হ'ব লাগিব। চেম প্ৰচেছ, এইটো মটিভেশ্যন বেলেগ প্ৰচেছ নাই। ঠিক আছে, আপোনাৰ এইটো নিড আছে কি, মই এটা ভাল হওঁ আছে নি? বিকজ ইয়াত কেলে আহিছে, আপোনাৰ এইটো নিড হয় মই ভাল হৈ যাব লাগে, মোৰ কিবা এটা ফেমিলি আছে বা কিবা এটা লাইফত কিবা এটা এচিভমেণ্ট কৰিব আছে। হ'ল আপুনি সেইটো দিনত কাম কৰিব ষ্টাৰ্ট দিছে, ইয়াত আহিছে, য়োগা কৰে, ক্লাছ কৰে, যি কাম আছে কৰে, বহি পেলাই যি কৰে, সেইটো দিশত আপোনালোকে ট্ৰিটমেণ্ট চলি আছে, সেইটো দিশত আপুনি কাম কৰিব বিচাৰিছে, আপুনি গাড়ীটো চলাব ষ্টাৰ্ট দিছে, সেইটো দিশত ভাল হোৱা দিশত। ঠিক আছে, তাৰপিছত আপোনালোকৰ এৰাজল এটা আহিছে, নিজৰ মাইণ্ডত এটা এৰাজল আহিছে কি মই ভাল হ'ম বা মোক ভাল হ'ব লাগে। বিকজ অফ আপোনাৰ যোনটো ছ'চিয়েল প্ৰেছাৰ আছিলে, যোনটো এডজাষ্টমেণ্ট ইছ্যু আছিলে আপোনাৰ ঘৰত যোনটো কাজিয়া আছে, যি হৈছিলে, সেইটো আপোনালোকে বাৰে বাৰে ফেচ কৰি আছে, মোক এইটো ভাল হ'ব লাগিব, নহ'লে মোৰ লাইফটো বৰবাদ আছে। এইটো আমাৰ এৰাজল এটা আহিছে, সেইটো কাৰণে কাম কৰি আছে, কাম কৰি আছে, লাগি আছে। ইয়াৰ পৰা ধৰি লওক যেতিয়া ওলাই যাব, ভাল হৈ গ'ল, যেতিয়া আপোনালোক ওলাই যাব ইয়াৰ পৰা এটা এচিভমেণ্ট এটা পাব, মই ভাল হৈ গৈছে, গাঁৱৰ হৈ গৈছে, কোনো 10-10জন মানুহ এটা চাব আপোনালোকক কি মই ভাল হৈছোঁ। আপোনাৰ এক্সাম্পল এটা বনিলে কি এই ল'ৰাটো গৈছিলে, এই ভাল হৈ আহিলে। বুজিছে কথাটো? আপুনি এচিভমেণ্ট পালে, সেই এচিভমেণ্টটো আপোনাৰ ইমান শ্বৰ্ট টাৰ্মৰ কাৰণে নহ'ব। এই এচিভমেণ্টটো আমাৰ যোৱাৰ পাছত 1 মাহ বা 2 মাহ থাকিলে সেইটো নহ'ব। আপোনাৰ 2-4 বছৰ গোটেই লাইফটো মেইনটেইন কৰিব লাগিব সেই এচিভমেণ্টটো, নহ'লে আকৌ এইটো বেয়া দিশত গুচি গ'লে ইমান মটিভেশ্যন থাকিলে ইমান যোনটো দিশত গৈছিলে ভাল দিশত আকৌ বেয়া দিশত গুচি গ'ল। কথা বুজিছে? সেইবোৰে হৈ থাকে, আমি এনেকৈ লাইফতে হৈ থাকোঁ। চেম প্ৰচেছ এচিভমেণ্ট পালে আপোনালোক এতিয়া যোনটো এৰাজল আছে, যোনটো আপোনাৰ যোনটো ফেমিলিৰ লগত ধৰি লওক যি বস্তু হেৰাইছিলে সেইবোৰ চব বস্তু আকৌ উভতি পালে, আপোনালোকৰ যোনটো এই ৰিডাকশ্যন আছিল সেইটো কমি গ'ল, যোনটো এৰাজল আছে সেইটো কমি গ'ল। বুজি পাইছে কিছুমান কথা? এইটো আমাৰ মটিভেশ্যন চাইকেল এনেকৈ কাম কৰে।